অম্বুবাচীৰ প্ৰবৃত্তি লগাৰ আগতে আপোনালোকে এইকেইটা কাম কৰি থওক। আপোনালোকে জানে অহা কাইলৈ অৰ্থাৎ 22 তাৰিখৰ পৰা অম্বুবাচী, দুপৰীয়া 2:56 পৰা অম্বুবাচীৰ প্ৰবৃত্তি লাগিব। তাৰ আগতে আপোনালোকে এইকেইটা কাম কৰি থৈ দিয়ক। মা কামাখ্যাৰ ভাল দৃষ্টিৰ আপোনালোকে সন্মুখীন হ'ব পাৰিব। মা কামাখ্যা শক্তিক আপুনি যদি বিশ্বাস কৰে, মা কামাখ্যাক যদি আপুনি মানে, তেনেহলে আপুনি অম্বুবাচীৰ প্ৰবৃত্তি লগাৰ আগতে এইকেইটা কাম কৰিব পাৰে। কথাখিনি যদি জানিব বিচাৰিছে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব। আপুনি যদিহে আপোনাৰ ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰ' কৰিব বিচাৰে তেনেহলে আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই গোটেইখিনি লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আজি মই আপোনালোকক কম যে অম্বুবাচীৰ প্ৰবৃত্তি লগাৰ আগতে অৰ্থাৎ কাইলৈ দুপৰীয়া 2:56ৰ আগতে আপুনি কি কাম কৰি থব লাগিব। আপুনি কি কৰিব, 2:56 মানে দুপৰীয়া 2:56ৰ আগতেই আপোনাৰ ঘৰত পূজা পাঠ কৰি আপুনি আজৰি হ'ব। তাৰ পিছত আপুনি কি কৰিব, আপোনাৰ ঘৰত থকা দেৱী মাৰ ফটো, মূৰ্তি যিয়ে নাথাকক লাগিলে তাত আপুনি ধুনীয়াকে ৰঙা ফুল, ৰঙা সূতা লগতে সেন্দুৰ আপুনি দিব পাৰে। এই তিনিটা বস্তু আপুনি ৰাখি থৈ দিব পাৰে। দি কি কৰিব, এখন ৰঙা বস্ত্ৰৰে, ৰঙা কাপোৰে আপুনি সেইখিনি আপুনি ধুনীয়াকে ঢাকি ৰাখিব। আৰু অম্বুবাচীৰ এই সময়ছোৱাত আপুনি সেই বস্তুখিনি কেতিয়াও নালাৰিব বা নুচুব। গতিকে আপোনালোকে যদি বিশ্বাস কৰে তেতিয়াহলে আপোনালোকে কি কৰিব পাৰে, কাইলৈ প্ৰবৃত্তি লগাৰ আগতেই আপোনালোকে এই উপায়টো কৰি থব পাৰে।